ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ। পথৰ নামত দ গাঁত পুখুৰী। ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ নিউজ লাইভৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ ৰাজ্যবাসীক ৰাষ্ট্ৰীয় পথে কিদৰে নৰক যন্ত্ৰণা ভোগাইছে সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকৰ সন্মুখলৈ আনিবলৈ নিউজ লাইভৰ এদল সাংবাদিক নামি পৰিল ৰাষ্ট্ৰীয় ঘাইপথত। এয়া ধুবুৰীৰ অসমৰ সীমান্তৰ গোসাইগাঁৱৰ 127 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। এই বিধ্বস্ত পথত কিদৰে যাতায়াত চলিছে চাওক। পথ নে পুখুৰী ধৰিবই নোৱাৰি। এইটোৰ অৱস্থা অতিকৈ শোচনীয় হৈ গৈছে। ইয়াত যাতায়াতৰ উপযোগী হৈ থকা নাই। যিকোনো সময়ত অতি ভয়াৱহ এক দুৰ্ঘটনা হ'ব যেন আশংকা কৰা হৈছে। এইবাৰ বলক তিনিচুকীয়ালৈ ডুমডুমা দলঙৰ পৰা ৰূপাই চাইডিঙলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ চকু নপৰাত শ্ৰমদান কৰিবলৈ বাধ্য হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। পথৰ নামত থকা দ গাঁতবোৰ এইদৰে শিল আৰু মাটিৰে পুতিছে ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে। হাইৱে যদি এনেকুৱা এটা দুৰৱস্থা হয়, যিটো হাইৱেদি এতিয়া বৰ্তমান মানুহ যাব পৰা অৱস্থাত নাই, একাঠু পানী, তো এনেকুৱা এটা ৰাস্তাইদি নেশ্যনেল হাইৱে কেনেধৰণে আচলতে লোক নিৰ্মাণ বিভাগে চাই আছে আমি এইটো ক'ব পৰা নাই। কমিশ্যনৰ অংক থকাৰ কাৰণে কিছুমানে বনাবলৈ সাহস কৰা নাই। এয়া তিয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাজিলৈ 37 কিলোমিটাৰ পথ বিগত 10 বছৰে এইদৰে বিধ্বস্ত হৈ আছে। নিতৌ সৰু বৰ দুৰ্ঘটনা তেনেই সুলভ এই স্থানত। তথাপিও চকু নপৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ। NSIDCL নামৰ বিভাগটো হৈছে আটাইতকৈ গেথেলা মৰা বিভাগ, আৰু যিটো বিভাগৰ দূৰদৰ্শিতা নথকাৰ কাৰণে তেওঁলোকৰ এই অপৰিপক্ক তেওঁলোকৰ বিষয়াসকল আছে, তাৰ কাৰণে এনেকুৱা ধৰণৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। NSIDCL যি ধৰণে প্ৰথমতে ৰাস্তাটো নিৰ্মাণ কৰাৰ পূৰ্বে ইয়াৰ নলাবোৰ বা পানীৰ যিটো ড্ৰেইনেজ ছিষ্টেমটো ঠিক কৰি ল'ব লাগিছিল, সেই কামবোৰ নকৰিলে। তাৰ ফলশ্ৰুতিত তেওঁলোকে নতুনকৈ ৰাস্তা বনাইছে, তাত নতুন মাটি দিছে, ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে, আৰু তেওঁলোকে একেবাৰে অদূৰদৰ্শিতাৰে কাম কৰিছে। আপুনি যদি চাই যে যোৰহাটৰ পৰা জাজিলৈকে এই মাজৰ পথছোৱাত কিছুমান VUP আৰু PUP বনাইছে, য'ত তেওঁলোকে চাবৱেকেইটা সঠিককৈ নিৰ্মাণ নকৰাৰ কাৰণে গোটেই সম্পূৰ্ণ ৰাস্তাটো এতিয়া বিধ্বস্ত হৈ পৰিছে আৰু দৈনন্দিন দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে আমি অত্যন্ত আশাহত হৈ পৰিছোঁ, আৰু এটা আমি অনিশ্চয়তাত ভুগিছোঁ যে এই ৰাস্তাটো কি হ'ব বা ব্যৱস্থাটো কি হ'ব। মৰাণ আৰু ডিব্ৰুগড়ৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশলৈ মন কৰক। 10 মিনিটৰ বাট যি স্থানত অতিক্ৰম কৰিবলৈ 30ৰ পৰা 40 মিনিট সময়ৰ প্ৰয়োজন হয়। তথাপিও চকু মুদা কুলিৰ ভাও ধৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে। এইটো মাজে মাজে বনাই আকৌ একেই হৈ যায়গৈ, একেটাই হৈ যায়গৈ, এনেকৈ ডাঙৰ ডাঙৰ গাঁত হৈ যায়গৈ। দুদিন আগতে বনাইছিলে আকৌ একেটাই হৈ গ'লগৈ। এইটো এতিয়া একে অৱস্থাত বনাব লাগে, বনোৱা নাই, এতিয়া কি কৰিব। কিমান বছৰৰ পৰা এনেকৈ দেখিছে আপোনালোকে? 4-5 বছৰৰ পৰা এনেকৈ দেখি আছে। বাইহাটা আৰু অৰুণাচল সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰো ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে অতিষ্ঠ কৰিছে জনতাক। যিহেতু এই পথছোৱা ভাৰতৰ সুৰক্ষাৰ বাবে সামৰিক বাহিনীৰ লোকৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপ ফুটি উঠিল আমাৰ কেমেৰাত। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।